সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সদায় মোক বেলেগ এখন ঘৰত চাফ চিকুণ কৰি থকা দেখে, আজি বেলেগ এখন ঘৰত কৰিছোঁ। নাভাবিব মোৰ এইটো কৰ্মই বুলি। কৰ্মটো হয়েই বাৰু, কিন্তু এইখন মোৰ নিজৰ ঘৰ, যিখন ঘৰত মই সৰুৰ পৰা ডাঙৰ হৈছোঁ। সঁচাকৈয়ে আমাৰ মাইকী মানুহৰ এখন ঘৰত জন্ম হৈ আন এখন ঘৰলৈ যাব লগা হয়। কোনো এখন চিৰস্থায়ী ঘৰ নায়েই নেকি বাৰু আমাৰ বাবে? আৰু যি নহওক, এয়া এদিনৰ বাবে দুদিনৰ বাবে আহিছোঁ, কাৰণ আমাৰ ইয়াত এটা অনুষ্ঠান পাতিছে। কি অনুষ্ঠান পাতিছে সেইটো আপোনালোকক মই দেখুৱাম, আৰু সেই ভাবিলোঁ মাক অকণমান সহায় কৰি দিবলৈ পালে নিজকে ভাল লাগে। কিমান দিন তেনেকৈ কাম কৰা নাই, এইখন ঘৰতেই ডাঙৰ হ'লোঁ হয়নে? আৰু সেয়ে ভাবিলোঁ মই এইফালে সাৰি মেলি অকণমান চাফা কৰি মাক অকণমান সহায় কৰি দিওঁ। ভণ্টিও আছে অৱশ্যে, তাইও ভিতৰত কৰি আছে, ময়ো ইয়াত বাহিৰৰখিনি মই কৰি আছোঁ। মাক যদি অকণমান আহি সহায় কৰি দিব পাৰোঁ, মনটো সঁচাকৈয়ে ভাল লাগে। সদায় তেওঁৱে কৰি থাকে নহয় গোটেই ঘৰখনৰ বাবে, আৰু সৰুৰ পৰা ডাঙৰ দীঘল কৰোঁতেও অলেখ কষ্ট কৰিলে, অকণমান সহায় কৰি দিব পাৰিলে নিজকে ভাল লাগে। যিহেতু এই বয়সত আমি সহায় কৰি দিবলৈ ইমান আহিবই নোৱাৰোঁ, কাৰণ নিজৰো এখন সংসাৰ আছে। সেয়ে ভাবিলোঁ আজি অকণমান মাক সহায় কৰি দিওঁ বুলি। আৰু মোৰ ঘৰ হৈছে নাজিৰাত, আৰু যি নহওক ওচৰত হ'লেও ঘৰখনলৈ ইমান অহাৰ সুযোগ নাপাওঁ, কাৰণ বহুত ব্যস্ততাৰ, মোৰ নিজৰ সংসাৰৰ মাজতো ব্যস্ত, নিজৰ কৰ্মৰ মাজতো ব্যস্ত, সেইবাবে বেছি আহিবলৈ নাপাওঁ। সেয়ে এই সুযোগকণ পাই আহিলোঁ, আৰু এই সুযোগকণ কিহৰ কাৰণে পালোঁ সেইটো আপোনালোকক মই দেখুৱাম বাৰু, কিহৰ বাবে আজি আহিলোঁ। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আৰু গা পা ধুই ৰেডি হ'লোঁ, ভণ্টিয়ে চাহ বনাইছে, সেয়া তাই বাহিৰৰ ৰ'দতে বহি লৈছে। আৰু ইয়াত চোতালখন ডাঙৰ নহয়, ৰ'দো খুব ভালদৰে পৰি থাকে, সেই বহুত দিন ৰ'দ ল'ব পৰাই নাই, সেইবাবে চাহকাপ বাহিৰতে উলিয়াই ল'লোঁ। এটাই বনাই আনিলে, এতিয়া দুয়োজনীয়ে খাই লওঁ। খাই লৈ আমি এতিয়া এফালে যাব লাগিব, আৰু মই ৰেডি হ'লোৱে যাবৰ বাবে। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু? কাপোৰযোৰ পিন্ধিলোঁ, এইফালে ভণ্টিও ৰেডি হ'ল, আৰু আমাৰ এই টিকলাকেইটা ৰেডি হ'লেই। আৰু তাহাঁতকো অকণমান দেখুৱাই দিছোঁ ৰ'ব। জোলনাখন পালে ক'ব নোৱাৰা হৈ যায়, আৰু সেই ওলাই মেলি লৈ জোলনাত বহি লৈছে তিনিওটা দেখিছে নহয়। আৰু সাজযোৰ দেখি গম পাইছে আমি নামঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। নামঘৰত আমাৰ ভাগৱত পাঠ চলি আছে, আৰু সেয়ে ভণ্টিহঁত আগদিনাই আহিলে, মই অৱশ্যে পিছদিনাখন আহিছোঁ। আৰু এয়া মাৰ লগত নাতিকেইটা যাবলৈ ওলাইছে, আৰু তাহাঁতক অকণমান আগেই পঠিয়াই দিছোঁ। আমি অকণমান লাহে লাহে যাওঁ বুলি ভাবিছোঁ। ঠিক আছে, আৰু নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু আমিও ৰেডি হৈয়ে গ'লোঁ বাৰু, লগে লগেই ওলাইছোঁ। আৰু আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু দিনতে চাকি লগালেই, ৰ'ব মই দোকানত সোমাই অকণমান কিবা কিবি কিনি লওঁ, চাকি বন্তি। ওচৰতে দোকানখন আছে যিহেতু। আৰু এয়া চাওকচোন, নামঘৰৰ গেটখন ইমান সুন্দৰভাৱে সজাইছে নহয়, খুব ভাল লাগিছে। আগতে যে সৰুতে কিমান এই নামঘৰলৈ অহা যোৱা কৰি থাকোঁ, কিমান বছৰ